এইবাৰ বানপীড়িত ৰাইজৰ আক্ৰোশৰ বলি হ'ল অখিল গগৈ। হয়, বানপীড়িত লোকৰ কাৰণে প্ৰত্যেকটো সময়তে কাম কৰি যোৱা অখিল গগৈ এতিয়া বানপীড়িত লোকৰ গালি খাব লগা হৈছে। আপোনালোকে অলপ ভিডিঅ'ৰ অংশ দেখা পাইছে। মই সম্পূৰ্ণ ভিডিঅ'টো কিছু সময় পিছতে আপোনালোকক দেখুৱাম। এগৰাকী মহিলাই অখিল গগৈক ওচৰত পাই কিদৰে গালি খপনি পাৰিছে। এই অখিল গগৈয়ে দিন ৰাত একাকাৰ কৰি বানপীড়িত অঞ্চলৰ লোকসকলৰ কাৰণে প্ৰত্যেকটো সময়তে তেওঁ কষ্ট কৰি গৈছে যাতে সেই বানপীড়িত অঞ্চলৰ লোকসকলক সহায় কৰিব পৰা যায়। যিখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই বানপীড়িত অঞ্চলসমূহলৈ গৈ পোৱা নাছিল, বানপীড়িত অঞ্চলত সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হোৱা নাছিল, সেই সময়খিনিতে আগৰে পৰা কিন্তু এই অখিল গগৈয়ে সেই পৰিয়ালসমূহৰ লগত আছিল, বানপীড়িত অঞ্চলসমূহৰ কাষত আছিল। আৰু যিমানখিনি পাৰে অখিল গগৈয়ে তেওঁৰ নিজৰ ফালৰ পৰা যিমানখিনি পাৰে সহায় সহযোগিতা কৰিছে যাতে সেই বানপীড়িত লোকসকলে কিছু পৰিমাণে সকাহ লাভ কৰিব পাৰে। কিন্তু দেখিবলৈ পোৱা গ'ল এটা বিশেষ ভিডিঅ'। সেই ভিডিঅ'টোত অখিল গগৈক এনেকৈ গালি খপনি পাৰিছে এগৰাকী মহিলাই। আৰু সেই ভিডিঅ'টো দেখি আপোনালোক আচৰিত হৈ পৰিব। আচলতে অখিল গগৈ এনেকুৱা কি ভুল কাম কৰিলে যাৰ বাবে এইদৰে বানপীড়িত লোকৰ গালি খাব লগা হৈছে এইজন অখিল গগৈয়ে। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে আচলতে মূল কথাখিনি বুজিব পাৰিব কিহৰ কাৰণে অখিল গগৈ এইদৰে বানপীড়িত লোকৰ গালি খাব লগা হ'ল। আপোনালোকে সকলোৱে গম পায় 19 তাৰিখে যি বানপানীৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰি অসমৰ তিনিখনকৈ জিলা, উজনি অসমৰ তিনিখনকৈ জিলা, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, এই তিনিখনকৈ জিলা নিমিষতে শেষ কৰি দিলে। মানুহৰ জীৱন শেষ হৈ গ'ল, বহু মানুহ গৃহহীন হৈ পৰিল। যিমান পাৰে চৰকাৰখনে যিমানখিনি পাৰে সহায় কৰিছে, তাৰ লগতে ৰাইজে যিমানখিনি পাৰে সহায় সহযোগিতা কৰিছে। অসম বুলি নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহি তেওঁলোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এইজন অখিল গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, আপোনালোকে অখিল গগৈক দেখিছে কেনেকৈ তেওঁ টোপনি মাৰা নাই। কেৱল সেই বানপীড়িত লোকসকলক সহায় কৰাৰ বাবে তেওঁ টোপনি নমৰাকৈ প্ৰত্যেকটো সময়তে বানপীড়িত লোকসকলৰ কাৰণে চিন্তা কৰিছে। বানপীড়িত লোকসকলক কিদৰে উদ্ধাৰ কৰিব পৰা যায়, কিদৰে তেওঁলোকৰ শেষ হৈ যোৱা ঘৰখন কিছু পৰিমাণে হ'লেও আকৌ বনাই দিব পৰা যায়, তেওঁলোকক এমুঠি অন্ন যোগান ধৰিব পৰা যায়, তাৰ বাবে প্ৰত্যেকটো সময়তে এইজন অখিল গগৈয়ে কিন্তু চেষ্টা কৰি আছে। আৰু এই সময়খিনিত ৰাইজৰ গালি খোৱা, এটা সময়ত ৰাইজৰ গালি খাইছিল এইজন অখিল গগৈয়ে। চুমা বাবা উপাধি দিছিল এইজন অখিল গগৈক, বিভিন্ন নাম দিয়া হয় এইজন অখিল গগৈক মাজে সময়ে, আপোনালোক সকলোৱে গম পায়। আৰু বানপানীৰ এই সময়খিনিতেই কিন্তু ৰাইজৰ মাজত হিৰো হৈ পৰিছিল এই অখিল গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰাইজৰ মাজত হিৰো হৈ পৰিছিল এই বানপানীৰ বিশেষ সময়খিনিতে। কিন্তু তাৰ মাজতেই পুনৰ এক ভয়ংকৰ অঘটন, যিহেতু অখিল গগৈ আকৌ গালি খাব লগা হৈছে, ৰাইজৰ বানপীড়িত লোকৰ গালি খাব লগা হৈছে। অখিল গগৈ এনেকুৱা কি ভুল কাম কৰিছে আপোনালোকে এবাৰ ভিডিঅ'টো চাওক, যাৰ বাবে এইদৰে মহিলাগৰাকীয়ে অখিল গগৈক গালি পাৰিব লগা হৈছে, অখিল গগৈক এইদৰে মহিলা এগৰাকীয়ে অভিযোগ দিব লগা হৈছে। আপোনালোকে ভিডিঅ'টো চাই আচৰিত হৈ পৰিব। আপোনালোকে গম পাব আচলতে অখিল গগৈ ক'ত কিহৰ কাৰণে কেনেকৈ ভুল কৰিছে। যিহেতু বানপানীৰ এই সময়, বানপানীৰ সময়খিনিত যেতিয়া মানুহ এজনৰ গৃহবোৰ শেষ হৈ যায়, পৰিয়ালৰ আপোনজনক হেৰুৱাবলগীয়া হয়, সা সম্পত্তি সকলো শেষ হৈ যায়, তেতিয়া মানুহৰ মাথাবোৰে প্ৰকৃততে অৰ্থত কাম নকৰা হৈ যায়। আৰু সেই সময়খিনিত কোনে কি কৰে, কাক গালি পাৰে, কি কৰে একো ধৰিব নোৱাৰা হৈ পৰে, নহয়নে? গতিকে অখিল গগৈৰ ওপৰত যিবোৰ অভিযোগ উঠিছে, মহিলাগৰাকীয়ে যি অভিযোগ দিছে সেয়া প্ৰকৃততে কিমান দূৰ সঁচা আপোনালোকে এবাৰ ভিডিঅ'টো নিজে চাই লওক। আমি
এই হিটটো এখন মানুহ গোটেই ৰাস্তাটো ঘৰতে থাকিলে আনিবলৈ মানুহ নাই গাঁও মানে 2-3 দিনৰ পিছত পানী 10 কেজি লৈ আহি গুণত গাঁৱত ওলাইছে আমাৰ দলঙৰ ওপৰততো পানী হোৱা নাই গাঁৱৰ ভিতৰতে পানী হৈ নহয় আপুনিও আগতে আহি আপোনাক প্ৰথম যেতিয়া আপুনি জিকি আহিছে তেতিয়া আপোনাক আমি এখন এপ্লিকেশ্যন দিছোঁ নিজে লিখিছিলোঁ তেতিয়া ক'লে আপুনি ৰাস্তা ঠিক কৰি দিম 5 বছৰ বন্ধ নকৰিলে তাৰপিছত আকৌ 15,000 কাৰণে কিহৰ কাৰণে আমি নাপালো পাভৰ তলত 2-3টা ল'ব পাই যাম আমি ফটো ধুৱাই পইচা চিন্তা নাই